হয়, মই বৰ্তমান উপস্থিত আছোঁ দেওচুচাঙত। ইয়াত দেখিবলৈ পোৱা গৈছে কাৰ্বি জনগোষ্ঠীয় লোকসকলে ওলাই আহিছে বজাৰ কৰিবলৈ, কাৰ্বি মহিলাসকলে। মই পোনে পোনে প্ৰথমতে সমগ্ৰ দৃশ্যৱলী দেখুৱাবলৈ অনুৰোধ কৰিম, কিদৰে কাৰ্বি মহিলাসকলে পাহাৰৰ কচু, ঢেকীয়া, ভোট জলকীয়া, আদা, অমৰা, কোমোৰা, পাহাৰীয়া কলডিল আদি লৈ পেলাই তেওঁলোক বজাৰলৈ ওলাই আহিছে। সতেজ বস্তু, বাঁহৰ গাজ আনিছে তেওঁলোকে ইয়াত বিক্ৰী কৰিছে। পথেৰি যোৱা সৰু সৰু গাড়ীবিলাক আহি ৰখিছে, ৰখি পেলাই তেওঁলোকৰ পৰা বস্তু ক্ৰয় কৰিছে আৰু তেওঁলোকে যিকেইটকা উপাৰ্জন হৈছে সেইকেইটকাৰ তেওঁলোকে পৰিয়াল পোহপালন দিছে। এই ক্ষেত্ৰত মোৰ লগত উপস্থিত আছে এজন হওক, তেওঁৰ পৰা পোনে পোনে জানিব খুজিম। আজি আপুনি কি ল'লে? আপুনি? মই বাঁহৰ গাজ ল'লোঁ আৰু ঔটেঙা ল'লোঁ, জলকীয়া, ভোট জলকীয়া ল'লোঁ। হয়, আৰু তেওঁলোকৰ বজাৰখন ভালেই, দাম মূল্যটো কম। এনেই মূল্যবৃদ্ধিৰ কাৰণেতো আৰু চবৰে হাৰাশাস্তি খাবলগীয়া হৈছে। তাত বাকী চব আৰু পিয়'ৰ বস্তু পালোঁ, পাহাৰীয়া বস্তু। ভাল লাগিছে। আগতো এনেকৈ ইয়াত বজাৰ হয় নেকি? আগতে হয়, কিন্তু অলপ সৰু হয়। কিন্তু এতিয়া অলপ দেখিছোঁ মহিলাসকলে বেছিকৈ অকণমান আগতকৈ অকণমান ডাঙৰ হৈছে আৰু বজাৰখন ভাল হৈছে আৰু অসমৰ সম্পূৰ্ণ পাহাৰীয়া বস্তু পোৱা যায়। হয় হয়, পাহাৰীয়া বস্তু একদম মানে পিয়'ৰ বস্তু, গোটেইখিনি ভালেই বস্তু। পাহাৰীয়া বস্তুটো আৰু কোনো ভেজাল নাই। আজিকালি যি মেডিচিন দিয়া বস্তু, তো মানুহৰ অকণমান মানে মই বজাৰখনলৈ আহি সন্তুষ্ট হওঁ। এই লোকেল চব্জি আনি পেলাই এই দেওচুৰ বজাৰ বহাইছোঁ ইয়াতে, আৰু 1-2 টকা মানে কামানি কৰি আছোঁ ল'ৰা ছোৱালীৰ কাৰণে। আৰু আমাৰ কাম বন নাই যেতিয়া আৰু কি কৰি খাম, আৰু উপায়তো নাই, এইটোৱে কৰি খাই আছোঁ আৰু 1-2 টকা পাই পেলাই। য'ৰ ত'ৰ পৰা বিচাৰি বিচাৰি জংঘল পাহাৰ পৰ্বত গৈ আছোঁ। এই ঢেকীয়া আনো, কচু তচু বাৰী চাৰি পাহাৰত লগাই যে পাহাৰীয়া বস্তুকেইটা, কলডিল আনো এয়া, আৰু এই গাঁৱলীয়া যদি এই লাও চাও পালে এইকেইটা চব কিনি লৈ আনো, আনি তেজ বস্তু আনো ঘৰৰে। আমি বজাৰৰ বস্তু নানো। ডেইলিটো আৰু কিমান নহ'ব, আমি কিনি আনো 20 টকাৰ, যদি 25 টকা, যদি 5 টকা লাভ কৰিলে গোটেই দিনতো 100 মান 150 মান হাজিৰাটো থাকে। পাহাৰীয়া বস্তুকেইটা সেয়া 10 টকা 5 টকা মুঠিয়ে বিক্ৰী কৰোঁ। নিজে বিচাৰি আনো আৰু কষ্ট কৰি পেলাই।